মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ তোমালোকৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি যেহেতু তোমালোকৰ সময় পৰীক্ষা একেবাৰে ওচৰ, গতিকে মই তোমালোকৰ বাবে সপ্তমমান শ্ৰেণীৰ হিন্দীৰ এখন প্ৰশ্ন কাকত 2023 চনৰ লৈ আহিছোঁ। এই প্ৰশ্নখনৰ যিখিনি পাঠ্যপুথিৰ পৰা দিয়া প্ৰশ্ন অৰ্থাৎ টেক্সট বুকৰ যিখিনি প্ৰশ্ন, সেই প্ৰশ্নখিনি তোমালোক আটাই লিখিছা আৰু শিকিছাও। গতিকে মই তোমালোকক সেই বিষয়ে আলোচনা নকৰোঁ। আজি মই বিশেষভাৱে তোমালোকক ব্যাকৰণৰ প্ৰশ্নখিনিহে আলোচনা কৰি দিম। গোটেই প্ৰশ্নখন যদি মই আলোচনা কৰিবলৈ লওঁ তেতিয়াহ'লে সময় বহুত লাগে, আৰু ব্যাকৰণৰ প্ৰশ্নবোৰ যিহেতু বুজিব লগা থাকে, গতিকে সেইখিনি সম্পূৰ্ণ নহয়গৈ। সেইবাবে এই প্ৰশ্ন কাকতখন 2023 চনৰ হিন্দী বিষয়ৰ সপ্তমমান শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত। এই কাকতখনৰ ব্যাকৰণ অংশটো মই লৈছোঁ। প্ৰথম প্ৰশ্নটো আছে বাক্য বনাওঁ। আঁখো কা তাৰা। আঁখো কা তাৰাটো এটা মুহাবৰা। আঁখো কা তাৰা মানে বহুত প্যাৰা, বহুত বেছি মৰমৰ। এতিয়া আমি বাক্যটো সাজিছোঁ, মনোজ अपने माता पिता का आँखों का तारा है। মনোজ মাক দেউতাকৰ অতি মৰমৰ বা আঁখো কা তাৰা, মই আগতে কৈছোঁ অতি মৰমৰ। এতিয়া আজাদ, দ্বিতীয় বাক্যটো আজাদ। আজাদ মানে হৈছে স্বাধীন। हमारे देश 15 अगस्त 1947 को आज़ाद हुआ था। আমাৰ দেশ 15 আগষ্ট 1947 চনত 15 আগষ্টৰ দিনা স্বতন্ত্ৰ বা স্বাধীন হৈছিল। তৃতীয়টো হৈছে দাস। দাস মানে হৈছে সেৱক। অসমীয়াত আমি সেৱক বুলি কওঁ, হিন্দীটো কয় সেৱক শব্দটো আছে। ৰাজা কি সেৱা কৰনা দাস কা কাম থা। ৰজাক সেৱা শুশ্ৰূষা কৰাটোৱেই দাসৰ কাম আছিল। গতিকে তাৰ পিছৰ প্ৰশ্নটো চোৱা, 2 নম্বৰ, সন্ধি বিচ্ছেদ কৰোঁ। এইটো তোমালোকৰ কিতাপৰ পৰাই দিছে। তোমালোকৰ কোনোবা এটা পাঠৰ লগত এই প্ৰশ্নটো, এই সন্ধি বিচ্ছেদৰ কথাখিনি আছে, আৰু ইয়াত দিয়া প্ৰত্যেকটো শব্দ তাত আছে। হয়তো তোমালোকৰ বহুতেই এইখিনি শিকিছা। কোন দুটা শব্দ লাগি হিমালয় শব্দটো হৈছে? হিম যোগ আলয়। হিম মানে বৰফ, আলয় মানে ঘৰ, বৰফৰ ঘৰ, হিমালয়। মেঘ, মেঘালয়, মেঘ যোগ আলয়, মেঘালয়, মেঘৰ ঘৰ, মেঘালয়। তোমালোকে জানা নহয় চবেই। বিদ্যাৰ্থী, বিদ্যাৰ্থী শব্দটো বিদ্যা যোগ অৰ্থী, এই শব্দ দুটা লৈ বিদ্যাৰ্থী হৈছে। তাৰপিছত সূৰ্যোদয়, সূৰ্য প্লাছ উদয়, সূৰ্য প্লাছ উদয় মিলি সূৰ্যোদয় হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহা। বিলোম শব্দ লিখো। বিলোম শব্দ মানে অপজিট ৱৰ্ড। আমি ইংৰাজীত অপজিট ৱৰ্ড বুলি কওঁ, অসমীয়াত আমি বিপৰীত শব্দ বুলি কওঁ। অন্ত, অন্ত মানে শেষ, নহয় জানো? এইটো আদি, আদি মানে আৰম্ভণি। অস্ত, অস্ত মানে বেলি ডুব যায় যে, এইটো অস্ত যোৱা বুলি কয় নহয়। উদয়, উদয় মানে ওলোৱা, বেলি ওলাই যে। আস্তিক, নাস্তিক। আস্তিক নিয়ম মনা আৰু নাস্তিক নিয়ম নমনা। তাৰপিছত 4 নম্বৰ প্ৰশ্নটোলৈ আহা। পৰ্যায়বাচী শব্দ লিখো। দুটা দুটা পৰ্যায়বাচী শব্দ লিখিবলৈ দিছে এটা শব্দৰ। এই পৰ্যায়বাচী মানে হৈছে সমান অৰ্থৰ
শব্দ তাৰমানে এক কথাত ক'বলৈ হ'লে এটা শব্দ আৰু কোনটো শব্দ তাৰ বদলি লিখিব পাৰি সেইটোৱে হৈছে পৰ্যায়বাচী শব্দ তালাব তালাব মানে পুখুৰী তাক আকৌ হিন্দীত পৌখৰ বুলিও কয় সৰোবৰ বুলিও কয় তোমালোকে এনেদৰে এই বস্তুবিলাক পঢ়োঁতে কিন্তু এটা কথা মনত ৰাখিবা তোমালোকৰ বানান যাতে ভুল নহয় বাদল 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 মানে মেঘ আকাশত থকা ডাৱৰ হয় নাই এতিয়া মেঘ বুলিও কয় ঘন বুলিও কয় ঘন ঘন মানেও বাদল তাৰপিছত চিৰিয়া চিৰিয়া মানে হৈছে পক্ষী চৰাই নহয় জানো খগ বুলিও কয় পক্ষী বুলিও কয় চৰাই শব্দটো হিন্দীত নাই খগ বুলিও কয় পক্ষী বুলিও কয় এই শব্দবোৰ লিখোঁতে তোমালোকে সহজ শব্দবোৰ ল'বা যাতে তোমালোকে বানান ভুল হোৱাৰ চান্স নাথাকে ইয়াৰ পিছত আহিলে লিংগ বদলো লিংগ তোমালোকে জানা নহয় মতা মাইকী বুজাই যে মতা বুজোৱা শব্দবিলাক হৈছে পুংলিংগ আৰু মাইকী বুজোৱা শব্দবিলাক হৈছে স্ত্ৰীলিংগ এতিয়া বাঘ মতা বাঘক বাঘ বুলি কয় মাইকী বাঘক কি বুলি কয় বাঘিন ধোবী ধোবী যে কাপোৰ ধোৱা ধোবী ধোবী মতাজনক ধোবী বুলি কয় ধোবীৰ তিৰোতাগৰাকীক ধোবিন বুলি কয় ৰাজা ৰাজাৰ পত্নী ৰাণী তাৰপিছত আহিলে প্ৰত্যয় তোমালোকে হিন্দীত দুটা শব্দ শিকিছা প্ৰত্যয় আৰু উপসৰ্গ অলপ বেলেগ উপসৰ্গটো ইয়াত দিয়া নাই মই উপসৰ্গটো আলোচনা কৰিলে তোমালোকৰ খেলি মেলি হ'ব গতিকে মই উপসৰ্গ কথাটো এতিয়া নানো প্ৰশ্ন কাকতত প্ৰত্যয় আছে গতিকে প্ৰত্যয় উদাহৰণ দি মই কেনেকৈ লিখিব লাগে তাক বুজাই দিম এই প্ৰত্যয় শব্দটো হৈছে এটা एक शब्दांश जो मूल शब्द के अंत में जुड़कर उसके अर्थ में बदलाव लाता है এটা সৰু শব্দৰ অংশ যি এটা মূল শব্দৰ পিছফালে বহি তাৰ অৰ্থৰ পৰিৱৰ্তন ঘটায় উচ্চে প্ৰত্যয় कहलाता है তাকে প্ৰত্যয় বোলে উদাহৰণস্বৰূপে সমাজ প্লাস ইক সামাজিক লোহা যোগ আৰ লোহাৰ লোহা বুলি ক'লে আমি আইৰণ বুজো নহয় জানো তাৰ লগত আৰ যোগ দিয়াৰ লগে লগে লোহাৰ কাম কৰোঁতা মানুহজনক লোহাৰ বোলা হয় তেনেকৈ সোণাৰ প্লাছ আৰ সোণাৰীক আমি সোণাৰ বুলি কওঁ এতিয়া আহা 7 নম্বৰ প্ৰশ্নটোলৈ হিন্দী মে অনুবাদ কৰো হিন্দীলৈ অনুবাদ কৰিবলৈ দিছে আমি সকলো ভাৰতীয় এতিয়া আমিৰ বদলে আমি কি লিখিম হম সকলোৰ বদলে কি লিখিম সব তাৰপিছত ভাৰতীয়ৰ বদলে ভাৰতীয় আৰু হেতু আমি লগাই দিব লাগিব হেতু ইয়াত লিখা নাই আমি সকলো ভাৰতীয় হয় সেই হয় শব্দটো লিখা নাই উজ্জ আছে নিলিখিলেও এই শব্দটো আমি হিন্দীলৈ ট্ৰান্সলেট কৰোঁতে তাত লিখিব লাগিব তাৰপিছতো আছে ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ আসাম से होकर गुजरती है এই গুজৰাটী শব্দটো বদলি তোমালোকে বেহতি হে বুলিও ক'ব পাৰা बहुत तात बड़ी की मात्रा ब्रह्मपुत्र आसाम से होकर गुजरती है তাৰপিছত সি হিন্দী পঢ়িব পাৰে এই বাক্যটো তোমালোকে দুই ধৰণে লিখিব পাৰা যিকোনো এটা লিখিলেই হ'ল দুই ধৰণে লিখিলেই শুদ্ধ হ'ব উसे হিন্দী পঢ়না आता है সি হিন্দী পঢ়িব পাৰে অথবা নাইবা তোমালোকে এনেকৈও লিখিব পাৰা वो हिंदी पढ़ सकता है वह हिंदी पढ़ सकता है এই দুইটাই শুদ্ধ তাৰপিছত আছে ছোৱালীবোৰে হাঁহিবলৈ ধৰিছে ছোৱালীবোৰে হাঁহিবলৈ ধৰিছে লড়কিয়া ছোৱালীবোৰক আমি কি কওঁ লড়কিয়া हंसने लगी हैं लड़कियां
हंसने लगी हैं तार पिছত 8 नंबर प्रश्नটো চোৱা नीचे दिए गए किसी एक विषय पर निबंध लिखे তোমালোকক কেনেদৰে পৰীক্ষাত দুটা বা ততোধিক বিষয় দিব পাৰে তাৰ ভিতৰত যিটোৱে তোমালোকৰ সহজ লাগিব যিটোতে তোমালোকৰ বানান ভুল হোৱাৰ চান্স কম থাকে যিটোকে তোমালোকে ভালদৰে লিখিব পাৰিম বুলি ভাবা সেই বিষয়টোকে লবা লৈ তোমালোকে কি কৰিবা ইয়াতে তোমালোকে প্ৰশ্ন নম্বৰটো দিবা আনসাৰ 8 उत्तर এই ইয়াতে আছে আপনা বিদ্যালয়টো কত আছে গতিকে তোমালোকে ইয়াতে ক বুলি এনেকৈ লিখি দিবা তাৰ পিছত তোমালোকে যিটো শিৰোনাম ৰচনাখনৰ যিটো বিষয় দেখিলা আপনা বিদ্যালয় তাক পেন্সিল আৰু স্কেল লৈ ধুনীয়াকৈ আন্ডাৰলাইন কৰি দিবা এতিয়া চোৱা সকলো ল'ৰা ছোৱালীৰ বিদ্যালয়খনৰ নাম বেলেগ বেলেগ নহয় জানো গতিকে মই ইয়াত নাম লিখি দিয়া নাই তোমালোকে নিজে এটো এনেদৰে লিখিবা ভৰাই দিবা মেৰা বিদ্যালয় কা নাম হে মোৰ বিদ্যালয়খনৰ নাম হৈছে ইয়াতে তোমালোকে বিদ্যালয়ৰ নামটো হিন্দীত লিখি দিবা শুদ্ধকৈ यह मेरे घर से लगभग 1 किलोमीटर की दूरी पर है আমাৰ ঘৰৰ পৰা এই বিদ্যালয়খন 1 কিলোমিটাৰ দূৰত আছে এইটো 1 কিলোমিটাৰ নহয় কাবাৰ হয়তো 2 কিলোমিটাৰ হ'ব পাৰে তে একৰ ঠাইত 2 লিখিবা যে কিলোমিটাৰ হয় এইটো লিখিবা मेरे विद्यालय का माहौल माने হৈছে পৰিবেশ माहौल माने परिवेश मेरे विद्यालय का माहौल शांत है हमार विद्यालय परिवेश शांत इसका भवन असम टाइप का है असम टाइप का बोली गोबा असम टाइप है बोली गलो बुझाय অসম আৰ্হিৰ भवन है विद्यालय भवन तो यहाँ कुल 30 कमरे हैं यहाँ यात किमान सर्वमुठ 30টা रूम আছে 30টা কোঠা আছে এই যে 30টা বুলি মই লিখিছো তোমালোকৰ কাৰবাৰ স্কুলত 30টা নহয় তাতকে কম বা বেছি হ'ব পাৰে এইটো তোমালোকে ইচ্ছা কৰিলে 30 হলনি তোমালোকৰ যেটো সংখ্যা হ'ব সেটো বহাই দিবা प्रत्येक कमरा में डेस्क बेंच मेज कुर्सी और बिजली की व्यवस्था है श्रेणी कोठाবোৰত কি আছে डेस्क আছে बेंच আছে टेबल আছে চকী আছে আৰু বিজুলীৰ ব্যৱস্থা মানে লাইট ফেনৰ ব্যৱস্থা এটো আমি একলগে बिजली की व्यवस्था বুলি কৈছো मेरे विद्यालय में कक्षा 4 से 10 तक की पढ़ाई होती है मोर विद्यालय 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে পঢ়িব পাৰে বা পঢ়া হয় मेरे विद्यालय के चारों तरफ अनेक पेड़ पौधे हैं मोर विद्यालयर चारिওফালে बहुत गছ-गछনি আছে जिसकी छाया में विद्यार्थी खेल सकते हैं तो जेतिया आजरी সময়ত विद्यार्थी बिलाके সেই গছবিলাকৰ ছাঁ খেলিব পাৰে हमारे विद्यालय में एक प्रेक्षागृह भी है प्रेक्षागृह माने ऑडिटोरियम मीटिंग नाच गान एबुर হয় ডাঙৰ এটা हॉल इसके अलावा यहाँ कंप्यूटर लैब पुस्तकालय आदि भी है यार उपरिও আমাৰ বিদ্যালয়ত কি আছে কম্পিউটাৰ ল্যাব আছে আৰু লাইব্रेरी আছে पुस्तकालयটো আমি लाइब्रेरी भी কওঁ हमारे विद्यालय में पीने का पानी और शौचालय का प्रबंध है टॉयलेट আছে और ड्रिंकिंग वाटर আছে हमारे विद्यालय प्रबंध माने व्यवस्थाएं है यहाँ कुल 10 अध्यापक अध्यापिकाएं हैं जो हमें विभिन्न विषयों का पाठदान करते हैं यात सर्वमुठ किमानजन अध्यापक अध्यापिका शिक्षक शिक्षयित्री আছে তাত লিখি দিবা ডেছডালৰ ওপৰত ডেছডালৰ তোমালোকে দিব নালাগে মই দেখুৱাই দিবৰ বাবে ডেছডাল দিছো
যিসকলে আমাক বিভিন্ন বিষয়ৰ পাঠদান কৰে। हमारा विद्यालय का अध्यक्ष का नाम है श्री। आमार विद्यालयर अध्यक्षर नाम, अध्यक्ष माने कार कथा कैसो, प्रिंसिपाल बा हेडमास्टर नाम तो याद लिखी दिबा। विद्यालय में हम सब एक साथ प्रार्थना करते हैं। विद्यालय आमी सकलोए एकेलगे प्रार्थना करो। हमारे विद्यालय में हम सब अनुशासन पूर्वक रहते हैं। आमी सबे नीति नियम बा अनुशासन मानी चलो। हमारे विद्यालय हमारे अध्यापक इस विषय पर नजर रखते हैं। आमार शिक्षक सकले এই বিষয়টোৰ ওপৰত চকু দিয়ে, চকু ৰাখে যাতে কোনো ল'ৰাই বেয়া কাম কৰিব নোৱাৰে। मुझे अपना विद्यालय बहुत अच्छा लगता है। मोर आमार विद्यालयखन बर ভাল লাগে। এনেদৰে এটা শেষৰ লাইনটো দি সামৰণি মাৰিবা। মই ডাঙৰ ডাঙৰকৈ লিখিছোঁ কাৰণে বহুত যেন দেখা গৈছে। এই প্ৰশ্নটোত পৰীক্ষাত 10 মাৰ্ক আহে সাধাৰণতে। আৰু তোমালোকক মই এটা কথা এইখিনিতে কওঁ, যদি তোমালোকৰ কোনোটো প্ৰশ্নৰ উত্তৰত তোমালোকে সাইডত দিয়া থাকে চাবাচোন, 1 যদি লিখা থাকে তেতিয়া এশাৰীত শেষ কৰিবা। খুব বেছি লিখিলে এশাৰী লিখিবা, এশাৰীতে তোমাৰ উত্তৰটো শেষ কৰিবা। যদি 2 নম্বৰ থাকে, 2 মাৰ্ক থাকে, তেতিয়াহ'লে তোমালোকে কমসে কম 2 শাৰী লিখিবা। অতি কমেও 2 শাৰী লিখিলে 2 নম্বৰ পাবা। তাৰপিছত আৰু আছে তেনেকৈ নম্বৰ যিমানে বাঢ়ি গৈ থাকিব তেতিয়া প্ৰশ্নৰ তোমালোকৰ লিখাৰ পৰিমাণটো বাঢ়ি যাব লাগিব। এতিয়া 10 নম্বৰৰ কাৰণে যেতিয়া তোমালোকে এটা প্ৰশ্ন লিখিবা, অতি কমেও 10টা বাক্য লিখিবই লাগিব। অতি কমেও 10টা বাক্য লিখিবা। আৰু যদি পাৰা তোমাৰ দৰকাৰী কথাখিনি লিখিবলৈ বোলে তাতকৈ বেছি লাগে লিখিবা। বৰ বহুত দীঘল নালাগে লিখিব, 10ৰ পৰা 15টাৰ ভিতৰত তোমালোকে লিখিব পাৰা। আৰু তেনেকৈ প্ৰশ্ন সদায় নম্বৰ অনুসৰি প্ৰশ্ন কৰিবা। যদি 1 নম্বৰ প্ৰশ্ন এটাৰ উত্তৰ লিখোঁতে তুমি 4-5 লাইন লিখা, তাৰ ফলত কি হ'ব, আছে 1 নম্বৰ, তোমাকতো 1তকৈ বেছি নম্বৰ নিদিয়ে, গতিকে 1 নম্বৰটোহে দিব। আৰু অন্য হাতে তোমাৰ সময় নষ্ট হ'ব। লাইনৰ ঠাইত যদি 4 লাইন লিখা সময় বেছি লাগিব আৰু নম্বৰ মাত্ৰ 1 আছে, গতিকে তোমালোকে 1 মাৰ্ক থাকিলে 1 শাৰীতে শেষ কৰিবলৈ চাবা। 2 থাকিলে 2 বা 3 শাৰীত শেষ কৰিবলৈ চাবা। তেনেকৈ বহাই লৈ উঠিবা। 5 যদি থাকে তেতিয়াহ'লে 5 শাৰী, কমেও 5 শাৰী লিখিবা, নহ'লে 7 শাৰীমানলৈ লিখিব পাৰা, 7টামান বাক্য লিখিব পাৰা। 10 মাৰ্কৰ কাৰণে তেনেকৈ তোমালোকে 10ৰ পৰা 15টা বাক্য লিখিব পাৰা। সেইবুলি মই এইটো কোৱা নাই যে যিহকে আপল তাপল লিখি তোমালোকে সংখ্যা বহাব লাগিব, এইটো নহয়। দৰকাৰী কথা লিখিবা আৰু বানান যাতে ভুল নহয় তাৰ প্ৰতি চকু দিবা। এতিয়া মই ভাবোঁ এইখিনি কথা তোমালোকৰ অসুবিধা হোৱা নাই বুজোতে। চোৱাচোন ভিডিঅ'টো কেনেকুৱা লাগিল। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু তোমালোকৰ কিবা মতামত থাকিলে জনাবা। তেতিয়াহে মই অলপ উৎসাহ পাওঁ তোমালোকৰ কাৰণে কাম কৰিবলৈ। আৰু এই পৰীক্ষা আহি আছে, বেছি দিন নাই, আৰু 4-5 দিন হয়তো আছে। এই 4-5 দিনত তোমালোকে ভালদৰে মন দি পঢ়া। এতিয়া যিখিনি পঢ়িছা টেক্সট বুকৰ প্ৰশ্নোত্তৰ, সেইবিলাক আকৌ ৰিভাইজ কৰিবা। ৰিভাইজ কৰি তোমালোকে লিখি চাবা। যিবোৰ য'ত বানান ভুল হোৱাৰ চান্স থাকে সেইবোৰ তোমালোকে লিখি আকৌ মিলাই চাবা। যদি তেতিয়াও ভুল হয় সেই শব্দটো কেইবাবাৰো তোমালোকে একেৰাহে লিখিবা। লিখিলে কি হ'ব, তোমালোকৰ বানানটো মনত ৰৈ যাব আৰু তেতিয়া তোমালোকৰ পৰীক্ষাত ভুল নহয়। পৰীক্ষাৰ বহীখন খুব সুন্দৰকৈ চাফ চিকুণকৈ লিখিবা। প্ৰথমতেই তোমালোকে নোৱাৰা প্ৰশ্নৰ উত্তৰ নিলিখিবা। যিবোৰ প্ৰশ্ন ভালকৈ উত্তৰ কৰা সেই প্ৰশ্নৰে আৰম্ভ কৰিবা। যদি প্ৰথমতে তোমালোকে বহীখন কাটকুট কৰি লেতেৰা কৰা, দেখাত বেয়া লাগে। আৰু যিসকলে পৰীক্ষকে তোমালোকৰ বহীখন চাব সেইসকলেও পৰীক্ষাৰ বহীখন চায়েই তোমাৰ প্ৰতি এটা ভাল ছাত্ৰ নহয় বুলি অনুভৱ কৰিব। গতিকে সেইটো হ'বলৈ নিদিবা। তোমালোকে নিজৰ ভালকৈ জনা প্ৰশ্নৰ উত্তৰ লিখি বহীখন আৰম্ভণি কৰিবা
আৰু কাটোতে তোমালোকে বেয়াকৈ নাকাটিবা কাটোতে সদায় স্কেল আৰু পেঞ্চিল ব্যৱহাৰ কৰিবা যিটো শব্দ ভুল হ'ল তাৰ ওপৰত তোমালোকে স্কেলডাল ধৰি পেঞ্চিলেদি এটা আঁচ এডাল টানি দিবা সেইটো কেঞ্চেল হৈ যাব তেতিয়া তেওঁলোকে গম পাব কিছুমানে তোমালোকৰ মাজৰে কিছুমানে কি কৰে পেনটোৰে ঘঁহাই 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 বহিখন লেতেৰা কৰি পেলায় সেই বস্তুটো কৰিব নালাগে আকৌ কৈছোঁ বহি সদায় চাফ চিকুণকৈ লিখিবা আখৰবোৰ স্পষ্টকৈ লিখিবা একেবাৰে টিকলা টিকলা আখৰ নিলিখিবা কাৰণ সৰু আখৰ লিখিলে ধৰিব নোৱাৰিলে পৰীক্ষকে নম্বৰ দিয়াত তেনেদৰে দিব গতিকে স্পষ্টকৈ লিখিবা অকণমান ডাঙৰকৈ লিখিবা আখৰবোৰ যাতে বুজি পোৱা হয় আজিলৈ এৰিছোঁ ভিডিঅ'টো ইমানেই তোমালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা বুলি মই আশা কৰিছোঁ আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লোৱা তেতিয়া আগলৈকেও যিবোৰ ভিডিঅ' মই দি থাকোঁ সেই ভিডিঅ'বোৰ তোমালোকে পাই থাকিবা ধন্যবাদ